নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাওক আজিৰ বাতৰি ঢকুৱাখানাত 515 সংখ্যক মহাবীৰ চিলাৰাই দিৱস উদযাপন নিউজৰ ৰিপৰ্ট ঢকুৱাখানাৰ ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত বাৰ্ষিক পালনাম মহোৎসৱ আৰম্ভ সত্ৰখনত পালনামৰ উপলক্ষে শ শ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বৈষ্ণৱপীঠ শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰত মঙলবাৰৰ পৰা অনুষ্ঠিত হৈছে পালনাম মহোৎসৱ 68 সংখ্যক পালনাম মহোৎসৱ ভাগি এইবাৰ 11, 12 আৰু 13 ফেব্ৰুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ অমীয়া সৃষ্টি পালনাম এই পালনাম মহোৎসৱ শুভাৰম্ভ কৰে সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱগোস্বামীয়ে ইয়াৰ পিছতেই সমূহীয়া নাম প্ৰসংগ আৰু পালনাম আৰম্ভ হয় শিৱসাগৰৰ কোৱামৰা সত্ৰৰ সত্ৰাধিকাৰ নিৰঞ্জন গোস্বামীয়ে নামাচাৰ্য নগাঁৱৰ চামগুৰি সত্ৰৰ ডেকা সতীয়া কমল গোস্বামী দেহাচাৰ্য কৰাৰ লগতে কেইবাখনো সত্ৰৰ কেইবাগৰাকী ব্যক্তিয়ে পাঠাচাৰ্য হিচাপে অংশগ্ৰহণ কৰিছে দ্বিতীয় দিনা পালনামৰ উপলক্ষে শ শ ভক্ত দৰ্শনাৰ্থীয়ে ভিৰ কৰিছেহি এই পবিত্ৰ ভূমিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰুৱা সত্ৰ পৰম্পৰাগত পালনাম ভাগি আমাৰ 11 ফেব্ৰুৱাৰীৰ পৰাই আৰম্ভ হৈ আছিলে আমি আমন্ত্ৰিত অতিথিসকল সকলোৱে উপস্থিত হৈছে আৰু সাফল্যমণ্ডিতভাৱে যদিও বতৰে আমাক বিঘিনি ঘটাইছে তথাপিতো আমি সমাগমটো ঠিকেই পাইছোঁ বুলি ভাবিছোঁ আমি আমন্ত্ৰণ কৰিছিলোঁ আচাৰ্য হিচাপে শিৱসাগৰ কৰ্ম সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু নিৰঞ্জন দেৱগোস্বামী আৰু দেহাচাৰ্য হিচাপে আমন্ত্ৰণ কৰিছিলোঁ কলিয়াবৰ চামগুৰি সত্ৰৰ ডেকা সতীয়া প্ৰভু কমল চন্দ্ৰ গোস্বামী প্ৰভু ঈশ্বৰ আৰু পাঠাচাৰ্য হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ কালুগাঁও খলগুৰি সত্ৰৰ ডেকা সত্ৰাধিকাৰ শচীন্দ্ৰ দেৱগোস্বামী নগাঁও খলগুৰি সত্ৰৰ ডেকা সতীয়া বুবুল মহন্তদেৱ আৰু প্ৰাচীন মাজুলী চামগুৰি সত্ৰৰ ডেকা সতীয়া ভৰত মহন্তদেৱ এই কেউজনেই আমন্ত্ৰণ কৰা কেউজনে আমাৰ উপস্থিত হৈ আমাৰ এই পালনাম ভাগি সাফল্যমণ্ডিত কৰিছে উপস্থিত থাকি আমাৰ পালনাম ভাগি আৰম্ভ কৰিছে আৰু সাফল্যমণ্ডিতভাৱে যোৱা কালি আমাৰ হৈছে বুলি ভাবিছোঁ আৰু আজি আছে আমাৰ এতিয়া আৰম্ভ হৈ আছে পুৱা প্ৰসংগটো হৈছে আইসকলৰ নাম আৰু লগতে আমাৰ দেৰপৰীয়া প্ৰসংগ হ'ব আৰু ইয়াৰ পাছতে আমাৰ যিটো পৰম্পৰা পালনাম ঘোষাপাত এইখিনি চলি থাকিব অহা কালিলৈহে সামৰণি পৰিব অহা কালি আমাৰ পালনাম সামৰণি পৰাৰ পাছত প্ৰসাদ বিতৰণ হ'ব প্ৰসাদ বিতৰণৰ সকলো ভকত বৈষ্ণৱৰ আমাৰ বিদায় সম্বৰ্ধনা জনাই আমাৰ সামৰণি অনুষ্ঠান ভাগি সমাপ্ত হ'ব আৰু আশা কৰিছোঁ ভকত বৈষ্ণৱ যিসকলে দেখিছে ভকত বৈষ্ণৱৰ সমাগমটো ঠিকেই বুলি ভাবিছোঁ আৰু অহা কালিলৈও সমাগমটো ভালেই হ'ব বুলি ভাবিছোঁ যদিও বতৰে আমাক অকণমান আমনি কৰিছিলে আৰম্ভণিৰ দিনা কিন্তু আজি বতৰ ফৰকাল দেখি আমি ভাবিছোঁ নিমন্ত্ৰিত অতিথি ভকত বৈষ্ণৱসকল প্ৰায় উপস্থিত থাকিব বুলি আশা ৰাখিছোঁ আৰু আমিও সমূহ ভক্তপ্ৰাণ ৰাইজক সেৱা জনাইছোঁ যে যাতে আমাৰ এই অনুষ্ঠানভাগি সাফল্যমণ্ডিত কৰাত সকলোৱে সহায় সহযোগিতা আগবঢ়াব বুলি সকলোলৈকে আমাৰ বাসুদেৱ থান নৰুৱা সত্ৰ উৎসৱ সমিতিৰ তৰফৰ পৰা সেৱা জনাইছোঁ জিন্তু কোচৰ ৰিপৰ্ট নিউজ নাও।